আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। সমগ্ৰ বিশ্বৰ লগতে সংগতি ৰাখি নগাঁও বন সংমণ্ডলৰ অধীনত কঠীয়াতলী আঞ্চলিক বন কাৰ্যালয়ৰ উদ্যোগত কঠীয়াতলীৰ বিভিন্ন স্থানত গছপুলি ৰোপণেৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। কঠীয়াতলী আঞ্চলিক বন বিষয়া দেৱব্ৰত খনিকৰৰ প্ৰচেষ্টাত হাবিগাঁও প্ৰাথমিক বিদ্যালয়ত, ননৈ মহাবিদ্যালয়ত আৰু দবকা সংৰক্ষিত বনাঞ্চলত নিম, জামু আদিকে ধৰি বিভিন্ন গছপুলি ৰোপণেৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। আৰু আমাৰ সাংবাদিক বন্ধুদ্বয়, আমি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি প্ৰত্যেক বছৰে আমাৰ বিদ্যালয়ত আমি এই বিশ্ব পৰিৱেশ দিৱসৰ ওপৰত সংগতি ৰাখি বিদ্যালয়সমূহ আমি বৃক্ষৰোপণ কৰি আহিছোঁ। আৰু আজিও আমি বিদ্যালয়ত এই 5 জুন তাৰিখে বিভিন্ন গছপুলি আনি আমি বিদ্যালয়ত ৰোপণ কৰিবলৈ আগবাঢ়িছোঁ হওক। আৰু সেই ৰোপণ কাৰ্যসূচী প্ৰথমে আমাৰ শুভাৰম্ভ কৰিব আমাৰ কঠীয়াতলী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ শ্ৰদ্ধাৰ বিষয়া আমাৰ দেৱব্ৰত খনিকৰ ছাৰদেৱ। আমি তেখেতক এই সুযোগতে আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আমি এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব ওলাইছোঁ। গামোচাখন প্ৰদান কৰিব আমাৰ বিদ্যালয়ৰ 4মান শ্ৰেণীৰ ছাত্ৰী শ্ৰী তিনিচা চন্দ্ৰ। আজি এই যোনটো আমাৰ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমি কিছুমান বৃক্ষৰোপণৰ কাৰ্যসূচী লৈছোঁ। আমি পশ্চিম নামবৰ লালুংগাঁও প্ৰাথমিক বিদ্যালয়ত আমি ছাত্ৰ ছাত্ৰীসকলৰ লগত ইতিমধ্যে বৃক্ষৰোপণ কৰিছোঁ। আৰু ইয়াৰ পিছত আমি ননৈ কলেজত আমাৰ এটা বৃক্ষৰোপণ কাৰ্যসূচী আছে। এই কাৰ্যসূচীটো সম্পূৰ্ণ কৰাৰ পিছত আমাৰ ডিপাৰ্টমেণ্টেল কিছুমান প্লেণ্টেশ্যন এৰিয়া আছে, তাতো আমি কৰাই আছোঁ প্লেণ্টেশ্যন। আৰু লগতে আমাৰ ৰেংবেং আৰু ককিলাথান অঞ্চলতো আমাৰ আজিৰ এই দিৱস উপলক্ষে আমাৰ পৰৱৰ্তী কাৰ্যসূচীখিনি আমাৰ চলাই যোৱা যাব।